হেল্ল' ছাত্ৰ-ছাত্ৰীসকল, ষ্টাডি মিট ইউটিউব চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ ইংৰাজী পাঠ্যপুথিৰ 6ষ্ঠ শ্ৰেণীৰ ক্লাছ 6ৰ ইংৰাজীৰ লেচন 7ৰ গামোচা এ থ্ৰেড অফ লাভ পাঠৰ এক্টিভিটিসমূহ আৰম্ভ কৰিবলৈ ওলাইছোঁ। এইটো ভিডিঅ'ত মই তোমালোকক এক্টিভিটি 6ৰ পৰা এক্টিভিটি 8লৈ আলোচনাসমূহ আগবঢ়াম। তোমালোকে কিতাপখন উলিয়াই ল'বা আৰু মোৰ লগে লগে কিতাপত চাই যাবা। আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এক্টিভিটি 6 কি কৈছে চাওঁচোন। ৱৰ্ক ইন পেয়াৰ্ছ, জোৰ পাতি কাম কৰিব দিছে। ইউ হেভ ৰেড এবাউট ডিফাৰেণ্ট ফেষ্টিভেলছ ইন ইণ্ডিয়া। তুমি ভাৰতৰ বিভিন্ন ঠাইত হোৱা উৎসৱৰ বিষয়ে পঢ়িলা ইতিমধ্যে। নাও নেম এ ফিউ ফেষ্টিভেলছ ইউ চেলিব্ৰেট। এতিয়া তুমি কি কি উৎসৱ পালন কৰা তাৰ নাম ক'ব দিছে। Talk about the common practices in the festivals that you celebrate with those of others. আৰু তুমি পালন কৰা উৎসৱৰ বিষয়ে কিছুমান অভিজ্ঞতা তোমাৰ লগৰ বন্ধুসকলৰ লগত আলোচনা কৰিব দিছে। তোমাৰ যিটো উৎসৱ, সেই উৎসৱত তুমি কি কি কৰা, ৰাতিপুৱাৰ পৰা ৰাতিলৈকে কি কি কাম কৰা দিনটোত, সেই বিষয়ে তুমি তোমাৰ বন্ধুসকলৰ লগত আলোচনা কৰিব দিছে। আমাৰ অসমত আমি বিভিন্ন উৎসৱ পালন কৰোঁ, হয়নে নহয়? বিহু আমাৰ আছে, তাৰপাছত কি আছে, ফাকুৱা আছে, দিৱালী আছে, দীপাৱলী আছে, হয়নে? দুৰ্গা পূজা আছে, তাৰপাছত বাথৌ পূজা আছে, তাৰপিছত ঈদ আছে, খ্ৰীষ্টমাছ, বিভিন্ন ধৰণৰ উৎসৱ আছে। তো তোমালোকৰ বন্ধুসকলৰ লগত আলোচনা কৰি সেই উৎসৱসমূহৰ অভিজ্ঞতাৰ বিষয়ে ক'বা। এতিয়া চাওঁ আহা, এক্টিভিটি 7ত কি দিয়া আছে। কি কৈছে, লেটছ ৰিড এ পেজ ফ্ৰম বাবুছ ডায়েৰী। আহাচোন আমি পঢ়োঁ বাবুৰ ডায়েৰীৰ পৰা এটা পৃষ্ঠা আমি পঢ়োঁ। বাবু নহয়, বুবু, বুবুৰ ডায়েৰীৰ পৰা আমি এটা পৃষ্ঠা পঢ়ি চাওঁ আহা, বুবুৱে কি লিখিছে। কি কৈছে, ছানডে 13 এপ্ৰিল 2025, 2025 এপ্ৰিলৰ 13 তাৰিখ দেওবাৰ আছিল। ডিয়াৰ ডায়েৰী, যে মৰমৰ ডায়েৰী, হোৱাট এ ডে ইট ৱাজ। এইটো যে কি ভাল লগা দিন আছিল। হোৱাট এ ডে ইট ৱাজ, কি যে এটা দিন আছিল। We all had been waiting for this day of the year. আমি সকলোৱেই বছৰটোৰ এই দিনটোৰ বাবে অপেক্ষা কৰি আছিলোঁ। We performed হুঁচৰি in the neighborhood. আমি ওচৰ চুবুৰীয়াৰ ঘৰত গৈ হুঁচৰি উপস্থাপন কৰিছিলোঁ, হুঁচৰি গাইছিলোঁ। We had a great time eating লাৰুচ, পিঠাছ, জলপান and what not. যে আমি সেই সময়টোত কি কি যে খোৱা নাছিলোঁ, লাড়ু, পিঠা, জলপান, এই আটাইবোৰৰ সোৱাদ আমি লৈছিলোঁ। মিনতী জেঠাই ট্ৰিটেড আছ উইথ মাউথ ৱাটাৰিং ডেলিকেচিছ। মিনতী জেঠাই আমাক খুব জুতি লগা, জিভাৰ পানী আহি যোৱা সুস্বাদু বিভিন্ন ধৰণৰ পিঠা পনা আমাক খুৱাইছিল, খোৱা বস্তু আমাক খুৱাইছিল। I forgot my গামোচা at home. মই মোৰ গামোচাখন ঘৰতেই এৰি আহিছিলোঁ। It was gifted by আইতা। এইটো মোক আইতাই উপহাৰ হিচাপে দিছিল। And the whole day I kept worrying about it. আৰু গোটেই দিনটো মই ইয়াৰ বাবে চিন্তিত হৈ আছিলোঁ। At last I found it. অৱশেষত মই এইটো পাইছিলোঁ। It was a day full of both enjoyment and worry. এইটো এটা খুবেই মানে আমোদজনক আৰু চিন্তাৰ বিষয় আছিল। এতিয়া চাওঁ এক্টিভিটি বিত কি দি আছে, 7 বিত। এক্টিভিটি 7 বিত কি কৈছে, now write a diary entry describing how you celebrated your favorite festival. তোমাক এটা ডায়েৰী এন্ট্ৰি লিখিব দিছে যে তোমাৰ প্ৰিয় উৎসৱটো তুমি কিদৰে পালন কৰা। You can take help from the diary entry of বুবু। তুমি বুবুৰ ওপৰত যে দি আছে, বুবুৰ ডায়েৰীৰ পৰা সহায় ল'ব পাৰা। তো মই ইয়াতে তোমালোকৰ সহায় হোৱাকে এটা ডায়েৰী লিখি দিছোঁ। তোমালোকে এইটো লিখিব পাৰিবা বা তোমালোকে নিজে বনাইও লিখিব পাৰিবা। আহাচোন পুলিচৰটো কি লিখিছোঁ, ৱেডনেছডে। ৱেডনেছডে স্পেলিংটো হ'ব WEDNES, ঠিক আছে। এইটো এছ নহয়, দুটা চুইছিলে, মই এটা পুনতে লিখিছিলোঁ, এইটো কাটি দিবা, WEDNESDAY, ৱেডনেছডে। 4 মাৰ্চ 2026, যদিও 4 মাৰ্চৰ 4 তাৰিখ অহা নাই, হয়তো এইবাৰ 2026 4 মাৰ্চত আছে উৎসৱটো, সেইকাৰণে লিখি দিয়া হৈছে। ডিয়াৰ ডায়েৰী, যে মৰমৰ ডায়েৰী। তো তোমালোকে এইটো
হোলীৰ উৎসৱটো তোমালোকে পালন কৰি পেলাই তাৰ পিছদিনাখন লিখিব পাৰিবা তোমাৰ অভিজ্ঞতা কেনে হৈছিল, কিদৰে তুমি পালন কৰিছা হিচাপতো লিখিব পাৰিবা বেলেগকে আকৌ। ঠিক আছে, তো চাওঁচোন পঢ়ি কি আছে। ডিয়াৰ ডায়েৰী, মৰমৰ ডায়েৰী, হোৱাট এ কালাৰফুল ডে ইট ৱাজ। এইটো এটা কি যে ৰঙীন দিন আছিল। উই চেলিব্ৰেটেড হোলী উইথ অল আৱাৰ ফ্ৰেণ্ডছ ইন দ্য ভিলেজ। মই কি কৰিছিলোঁ, আমি আমাৰ গাঁৱৰ সকলো বন্ধুসকলক লৈ হোলী উদযাপন কৰিছিলোঁ। উই স্প্ৰেড, SPRAYED, স্প্ৰেড কালাৰ্ড ৱাটাৰ, আমি ৰঙীন পানী ছটিয়াই দিছিলোঁ। ইউজিং পিচকাৰিজ, পিচকাৰীৰ ব্যৱহাৰ কৰি। এণ্ড পুট গুলাল অন ইচ আদাৰ্ছ ফেচেছ, আৰু ইজনে সিজনৰ গালত ৰং সানি দিছিলোঁ। My mother prepared delicious malpuas and snacks for everyone. মোৰ মায়ে খুব সুন্দৰ সুস্বাদু মালপোৱা আৰু অন্যান্য পিঠা লাড়ু বনাইছিল, সকলোৰে বাবে বনাইছিল। I felt so happy playing in the sun. মই ৰ'দত হোলী খেলি পেলাই খুবেই ভাল পাইছিলোঁ। It was a day full of laughter and bright colors. এইটো এটা খুবেই আমোদজনক আৰু সুন্দৰ ৰঙীন দিন আছিল। ঠিক আছে, এইটো হ'ল হোলীৰ উদযাপনৰ বিষয়ে সৰু এটা ডায়েৰী পৃষ্ঠা। তোমালোকে এইবাৰ হোলী কেনেদৰে পালন কৰিবা তাৰ পাছত ডায়েৰীত লিখিবলৈ চেষ্টা কৰিবা দেই। এতিয়া চাওঁ আহা আমি এক্টিভিটি এইটোত কি আছে। Activity 8, Mrs. Nandini Rao, a close friend of Rumi and Bubu's mother. যে শ্ৰীমতী নন্দিনী ৰাও ৰুমি আৰু বুবুৰ মাকৰ খুব মানে বন্ধু, মানে ওচৰৰ বন্ধু। পাপৰি বৰুৱা, পাপৰি বৰুৱা কাৰ নাম, ৰুমি আৰু বুবুৰ মাৰ নাম পাপৰি বৰুৱা। ঠিক আছে, তো পাপৰি বৰুৱাৰ খুব ভাল বান্ধৱী হ'ল মিছেছ নন্দিনী। মিছেছ ৰাও ভিজিট দেম ডিউৰিং বিহু, যে মিছেছ ৰাও মানে নন্দিনী ৰাও বিহুৰ সময়ত সিহঁতৰ ঘৰত আহিছিলে। She loves to eat বিহুৰ ডেলিকেচিজ, তেওঁ বিহুৰ পিঠা পনাবোৰ খাই ভাল পাইছিল। স্পেচিয়েলি তিলপিঠা, বিশেষকৈ তিলপিঠা। This time she was not been able to visit them during বিহু। এইবাৰ কিন্তু তেওঁ সিহঁতৰ বিহুৰ দিনাখন সিহঁতৰ ঘৰত আহিব পৰা নাই। So she calls Mrs. বৰুৱা, সেইবাবে তেওঁ মিছেছ বৰুৱাক ফোন কৰিছিলে। To wish her on বিহু, বিহুৰ শুভেচ্ছা জনাবলৈ। She also asks her the recipe of তিলপিঠা, তেওঁ সুধিছিল যে তিলপিঠানো কেনেদৰে বনোৱা হয় সেইটোৰ বিষয়ে জানিবলৈ সুধিছিল। তিলপিঠা কেনেকৈ বনায়, যিহেতু নন্দিনীৰাও তিলপিঠা খাই খুব ভালে পায়, সেয়া আৰু এইবাৰ বিহুত ৰুমিহঁতৰ ঘৰত আহিব পৰা নাই, সেইকাৰণে তিলপিঠা খুব মানে মিছ কৰি আছিল আৰু সুধিছিল যে তিলপিঠানো কেনেকৈ বনোৱা হয়। মিছেছ বৰুৱা টেলছ মিছেছ ৰাও হাউ টু মেক তিলপিঠা অভাৰ ফোন। তাৰপাছত মিছেছ বৰুৱাই মিছেছ ৰাওক কৈছিল যে তিলপিঠা কেনেকৈ বনোৱা হয় ফোনত এনেদৰে কৈছিল। নাও কি হৈছে, লিচেন টু দ্য টেলিফোনিক কনভাৰচেশ্যন, এতিয়া এই ফোনৰ বাৰ্তালাপটো শুনাচোন। কি কৈছে, বিটুইন মিছেছ ৰাও এণ্ড মিছেছ বৰুৱা, মিছেছ ৰাও আৰু মিছেছ বৰুৱাৰ মাজত কি হৈছিল, এবাউট দ্য প্ৰচেছ অফ মেকিং তিলপিঠা, তিলপিঠা বনোৱাৰ যিটো পদ্ধতি সেই পদ্ধতিটো টেলিফোনত মানে মিছেছ বৰুৱাই মিছেছ ৰাওক কৈছিল। নাও চুজ দ্য কাৰেক্ট অপশ্যনছ এণ্ড আণ্ডাৰলাইন দ্য চেণ্টেন্স গিভেন বিলো, এতিয়া তলৰ কাৰেক্ট অপশ্যনটো কি কৰিব দিছে, বাচিব দিছে আৰু আণ্ডাৰলাইন কৰিব দিছে। চাওঁচোন অহা কি আছে, কি কৈছে, চক দ্য ৰাইচ ফৰ 1 hour 2 hours। চাউলখিনি প্ৰথমতে আমি তিয়াই থ'ব লাগিব, কিমান ঘণ্টা তিয়াই থ'ব লাগিব, 1 ঘণ্টা 2 ঘণ্টা। চাউল আচলতে কিমান, প্ৰায় 2 ঘণ্টা সময় তিয়াই থ'ব লাগিব, হয়নে। তাৰপিছত কি কৈছে, কভাৰ দ্য ৰাইচ পাউডাৰ উইথ এ ৱেট, তাৰপিছত চাউলখিনি তিয়াই থোৱাৰ পিছত কি কৰিব লাগিব, পানীৰ পৰা উঠাই পেলাই গুড়ি কৰিব লাগিব, গুড়া খান্দিব লাগিব। গুড়া খুন্দি পেলাই সেই গুড়াখিনি কি কৰিব দিছে, এটা তিতা কাপোৰত অলপ সময় ঢাকি থ'ব দিছে। কি হ'ব, এইটো হ'ব আৰু ইয়াতে হ'ব এইটো। তাৰপিছত কি হৈছে, কোৱাৰ্চ গ্ৰাইণ্ড দ্য চিজেম চিড ৰাইচ, চিজেম মানে তিল, তিলখিনি কি কৰিব দিছে, খহটাকৈ খুন্দিব দিছে, তাৰমানে পূৰা গুড়ি নোহোৱাকৈ অলপ আধা গুড়ি কৰাকৈ কি কৰিব দিছে, মিহি কৰিব দিছে। এড জাগেৰি টু দ্য ৰাইচ পাউডাৰ চিজেম চিড পাউডাৰ, জাগেৰি মানে গুড়, গুড় যোগ কৰিব দিছে। আমি ক'ত যোগ কৰিম গুড়, তিলৰ গুড়িখিনিৰ লগত আমি কি কৰিম, গুড় যোগ কৰিম। স্প্ৰেড দ্য গ্ৰাউণ্ড ৰাইচ ফ্লাৱাৰ অন এ পেপাৰ টাৱা, তাৰপাছত আমি চাউলৰ গুড়িখিনি ক'ত দিম, পেপাৰত দিম নে টাৱাত দিম, নিশ্চয় টাৱাত দিম, এইটো হ'ব হয়নে, এইটো হ'ব কি, তো তিল পিঠাৰ
বনোৱাৰ পদ্ধতি তোমালোকেও জানিলা যে তোমালোকে তিলপিঠা এনেদৰে বনাবলৈ ঘৰত চেষ্টা কৰি চাব পাৰা। ঠিক আছে, তো আমি এইটো ভিডিঅ'ত এক্টিভিটি 6, 7 এণ্ড 8লৈ আলোচনা কৰিলোঁ। নেক্সট ভিডিঅ'ত আমি এক্টিভিটি 9ৰ পৰা আৰম্ভ কৰিম। ঠিক আছে, ভিডিঅ'টো চাই তোমালোকৰ কেনে লাগিল, তোমালোকে কি কি শিকিব পাৰিছা মোক কমেণ্ট কৰি জনাবা। আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিবা। তাৰপাছত যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা। ঠিক আছে, বাই বাই, থেংক ইউ।